মেঘালয়ৰ গাড়ীত আহিবলৈ যোৰাবাটলৈকে আৰু একো অসুবিধা নাপায় তেতিয়া, কাৰণ তেতিয়ালৈকে কিন্তু সেই কালিৰ যোনটো ৰিলেক্সেশ্যন নিউজটো আছিলে সেইটো আমি গম পোৱা নাছিলোঁ তেতিয়ালৈকে, সেইটো ৰিলিজ হোৱা নাছিলে। বাট এতিয়া আমি আহোঁতে কিন্তু একো অসুবিধা পোৱা নাই, কোনো ধৰণৰ প্ৰটেষ্ট, কোনো গাড়ী চাড়ী ৰখোৱা মেলা একো তেনেকুৱা হোৱা নাই। ইনফেক্ট ৰাস্তা আজি খালীহে আছিলে। বৰ্ণিহাটৰ চিটুৱেশ্যন একো নাই, কোনো ধৰণৰ ব্লকেজেছ নাই, কোনো বৰাপানী নৰ্মেলি চুইফলি আহিছোঁ আমি, একো প্ৰব্লেম নাই হয়, কোনো ধৰণৰ ব্লকেজেছ নাই। আজি আহোঁতে আমি তেনেকুৱা একো দেখা নাই। হেৰি টুৱাৰ্ডছ শ্বিলং কোনো ধৰণৰ ট্ৰেফিক নাছিলে, চব শ্বিলঙৰ পৰা ঘূৰি গৈ আছিলে আৰু মেক্সিমাম মই মেঘালয় গাড়ীয়ে দেখিছোঁ। মই এইখিনি কথা নিউজতহে দেখিছোঁ যে বহুতখিনি কেঞ্চেলেশ্যনছ হৈছে, মেঘালয় টুৰিজম ডিপাৰ্টমেণ্টে বেকক্লেছ পাইছে এই চিটুৱেশ্যনটোৰ কাৰণে। বাকী মোৰ এক্সপিৰিয়েঞ্চত শ্বিলং যেনেকুৱা নৰ্মেলি সেনেকুৱাই মই দেখিছোঁ। টুৰিষ্ট হ'ব পাৰে অলপ কমি গৈছে, আমিও সেইখিনি সময়তে গৈ পালোঁ, গতিকে আমিও বৰকৈ ইমান ওলাই মেলিও যোৱা নহ'লে, আমি সেইকাৰণে ইমান দেখা নাই, ভিৰ ভাৰ ইমান নাই, খালি কোনো ধৰণৰ হেৰিও এজিটেশ্যনো নাপালোঁ আমি এক্সপিৰিয়েঞ্চ, আমি অকল ছ'চিয়েল মিডিয়াতে দেখিলোঁ।